হয়, বালিপৰা বহুমুখী কলাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চিৰযুগমীয়া যিসমূহ গীত আছে, সেই গীতসমূহ আচলতে কৰ্মশালা অনুষ্ঠিত কৰি থকা হৈছে শোণিতপুৰ বালিপৰাত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বালিপৰা বহুমুখী কলাকেন্দ্ৰৰ যি কৰ্মশালা, যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিসমূহ চিৰযুগমীয়া উৎসৱৰ চিৰযুগমীয়া গীতসমূহৰ যি কৰ্মশালাত অনুষ্ঠিত কৰা হৈছে, অনুষ্ঠিত কৰ্মশালাত মই উপস্থিত আছোঁ। মই ভিডিঅ' জানিছোঁ সমগ্ৰ পৰিৱেশটো দেখুৱাইছে এই মুহূৰ্তৰ যিসমূহ বালিপৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিসমূহ চিৰযুগমীয়া গীতসমূহ আচলতে চিৰযুগমীয়া গীতসমূহ বালিপৰা অঞ্চলত যিসকল কণ শিশু আছে, কণ শিশুসকলে যাতে উঠি অহা নৱপ্ৰজন্মসকলে যাতে সুন্দৰভাৱে আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিসমূহ আচলতে গাব পাৰে, তেনেধৰণৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। মোৰ ভিতৰত যে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তে দেখুৱাই আছে। এনেদৰে বালিপৰা অঞ্চলত যিসমূহ কণ শিশু আছে, কণ শিশুসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিসমূহ চিৰযুগমীয়া গীত, সেই গীতসমূহ চৰ্চা কৰি থকা দেখিবলৈ পোৱা গৈছে। মিডিয়াজনে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তে দেখুৱাই আছে। নিশ্চয়কৈ এনেদৰে আচলতে শোণিতপুৰ বালিপৰা এটা অগ্ৰণী প্ৰতিষ্ঠান, আচলতে বহুমুখী কলাকেন্দ্ৰৰ কলাকেন্দ্ৰৰ উদ্যোগত এনেদৰে চিৰযুগমীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা গীতসমূহৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। মই ভিডিঅ' জানিছোঁ সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছে। আৰু লগতে আয়োজক আছে এই মুহূৰ্তত, আয়োজকৰ পৰা মই কিছু কথা জানিব বিচাৰিম। কিমান দিনকৈ অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাখন? নমস্কাৰ। প্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠান 10 দিনীয়া কাৰ্যসূচী 10 তাৰিখৰ পৰা আৰম্ভ হৈছে। আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত আৰু গীতৰ আধাৰত নৃত্য আৰু কৰ্মশালা আৰম্ভ হৈ আছে। কিমান সংখ্যক পাইছে আপোনালোকে প্ৰশিক্ষাৰ্থী? আমি প্ৰশিক্ষাৰ্থী 93 পাইছোঁ বৰ্তমানলৈকে, আৰু দিনে দিনে বাঢ়িয়ে আছে মানে, আৰু বঢ়াৰ আশা আছে। কি উদ্দেশ্যৰে কৰা হৈছে এইটো? আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ পৰাই আমি ধৰক তেজপুৰ অনাতাঁৰ কেন্দ্ৰ আছে আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আছে, তালৈ আমি ইয়াৰ পৰাই আমি নিয়াৰ এটা চেষ্টা কৰিছোঁ। হয়, নিশ্চয়কৈ আছিল আয়োজক আছিল বালিপৰা বহুমুখী কলাকেন্দ্ৰৰ এগৰাকী আয়োজক আছিল। আয়োজকে জানিব দিয়া মতে আচলতে এনেদৰে নিশ্চয়কৈ পুনৰবাৰ এটা সুন্দৰ গীত চিৰযুগমীয়া, আচলতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ চিৰযুগমীয়া এটি গীত এনেদৰে যি অভিজ্ঞ প্ৰশিক্ষক আছে বালিপৰা অঞ্চলৰ, বালিপৰা প্ৰশিক্ষকসকলে এনেদৰে যিসকল কণ শিশু আছে অঞ্চলটোৰ কণ শিশুসকলক এনেদৰে প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে। আন এগৰাকী আছে আয়োজক আছে, আয়োজকৰ পৰা জানিব বিচাৰিম কেনেকুৱা কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত প্ৰথমে আপোনালোকলৈ বহুত ধন্যবাদ জনাইছোঁ। আমি যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ অমৰ গীতৰ সৃষ্টিৰাজিৰ ওপৰত গীত আৰু গীতৰ আধাৰত নৃত্যৰ যি 10 দিনীয়া প্ৰশিক্ষণ শিবিৰ আমি প্ৰয়াস কৰিছিলোঁ, কিন্তু দৰ্শকৰ অভিভাৱকৰ অনুৰোধত আমি আকৌ 4 দিন বঢ়াই দিবলগীয়া হ'ল। এইটো আমাৰ কাৰণে খুবেই ভাল বুলি ভাবিছোঁ আমি। আৰু এই অনুষ্ঠানটোৰ আজি এই মুহূৰ্তত মূলগত হৈছে মোৰ সতীৰ্থসকল, সম্পাদকসকল আৰু যিসকলে আমাক সহযোগিতা কৰাইছে। বিশেষকৈ আমি গৌৰৱান্বিত আজি এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে আমাৰ দ্বাৰা প্ৰশিক্ষিত প্ৰমাণপত্ৰপ্ৰাপ্ত সংগীত নিপুণ, সংগীতৰ MA, সংগীত বিশাৰদ, নৃত্য বিশাৰদ আমাৰ এই কেন্দ্ৰৰ দ্বাৰাই সৃষ্টি। গতিকে আমি সেইকাৰণে বহুত আনন্দ লাগিছে তেখেতসকলক লৈ। আমাৰ
ল'ৰা ছোৱালীসকলকে এই অনুশীলনটো দিব পাৰি। কি উদ্দেশ্যৰে কৰা হৈছে এইটো? আমাৰ উদ্দেশ্য হ'ল যে ল'ৰা ছোৱালীসকলক আজিৰ যিটো পৰিৱেশ, যিটো মিডিয়াৰ মোবাইলৰ তাৰ পৰা অকণমান আঁতৰাই ৰাখি তেখেতসকলক শিল্পীসকলক এটা মনোভাৱ দি তেখেতসকলক প্ৰস্তুত কৰি তেখেতসকলৰ দ্বাৰা সংগীতসমূহ পৰিৱেশন কৰে। আমি যিসকল ইয়াৰ মাজতে এটা প্ৰতিযোগিতা পাতিম, প্ৰতিযোগিতাত যিসকলে একৰ পৰা অন্ততঃ 5লৈকে নিৰ্বাচিত হ'ব তেখেতসকলক আমি গুৱাহাটী দূৰদৰ্শনে হওক, তেজপুৰ দূৰদৰ্শনে হওক অথবা কোনোবা টিভি চেনেলতে হওক তেখেতসকলক উপস্থাপন কৰাৰ আমি প্ৰয়াস কৰিছোঁ। নাজানো আৰু কিমান দূৰ সম্ভৱ হ'ব পাৰোঁ। নিশ্চয় এয়া আছিলে আনগৰাকী বহুমুখী বালিপৰা বহুমুখী কলা কেন্দ্ৰৰ আয়োজক আছিলে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যিসকল কণ শিশুসকল আছে, কণ শিশুসকলে এনেদৰে চিৰযুগমীয়া ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দিৱস গীতসমূহৰ প্ৰশিক্ষণ লৈ থকা দেখিবলৈ পোৱা গৈছে।